নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। দেশ বিদেশৰ নানান খবৰ চাবলৈ আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি ৰাখিব। গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰৰ বিশেষ নিবিড় পুনৰীক্ষণ, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়াই ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল-আপ কৰাব আৰু নিয়ম উল্লেখিত নথি-পত্ৰসমূহ জমা ল'ব। পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ একপি নিজৰ হাতত ৰাখিব। পুনৰীক্ষণত ফিল-আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। এই প্ৰক্ৰিয়া তিনিটা স্তৰত দিয়া হৈছে। 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ দিব পাৰিব আৰু নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখনো দিব পাৰিব। 2 নম্বৰত আছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰৰ কাৰণে নিজৰ যিকোনো পৰিচয় পত্ৰ দিব পাৰিব, জন্মৰ প্ৰমাণ পত্ৰ দিব পাৰিব, পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ দিব লাগিব, নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাও দিব লাগিব। 3 নম্বৰত আছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে নিজৰ যিকোনো পৰিচয় পত্ৰ দিব পাৰিব, জন্মৰ প্ৰপত্ৰ দিব পাৰিব, পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ দিব লাগিব আৰু 4 নম্বৰত দিছে পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা দিব লাগিব।